নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। সোমবাৰে দেৰগাঁৱৰ মিছামৰা গণনাট্য মন্দিৰৰ খনিকৰ কুঁহিপাত সাংস্কৃতিক গোষ্ঠী আৰু স্বেচ্ছাসেৱী অনুষ্ঠান অৰ্কৰ উদ্যোগত অনুষ্ঠিত কৰা হয় গ্ৰীষ্মকালীন নাট্য কৰ্মশালা। নিউজ নাওৰ বিশেষ প্ৰতিবেদন। সোমবাৰে দেৰগাঁৱৰ মিছামৰা গণনাট্য মন্দিৰত খনিকৰ কুঁহিপাত সাংস্কৃতিক গোষ্ঠী আৰু স্বেচ্ছাসেৱী অনুষ্ঠান অৰ্কৰ উদ্যোগত অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন নাট্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্ন। দিনত কবিতা আবৃত্তি, চিত্ৰাংকন, কুইজ আদি প্ৰতিযোগিতাৰ পাছতে নিশালৈ নাট্য কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক লৈ অনুৰাগ বৰা আৰু ভাস্কৰ জ্যোতি গগৈৰ ৰচনাৰে অনুৰাগ বৰাৰ পৰিচালনাৰে আকাশৰ ৰং বিচাৰি নাটক প্ৰদৰ্শন কৰা হয়। আমাৰ মিছামৰাৰ ঐতিহ্যমণ্ডিত মিছামৰা গণনাট্য মন্দিৰ খনিকৰ কুঁহিপাত সাংস্কৃতিক গোষ্ঠী আৰু স্বেচ্ছাসেৱী সংগঠন অৰ্কৰ সৌজন্যত আমি 1 তাৰিখৰ পৰা 14 জুলাই তাৰিখলৈকে আমি গ্ৰীষ্মকালীন এক নাট্য কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। আজি আমাৰ 14 নম্বৰ দিনত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা এখন শিশু নাটক অনুৰাগ বৰা আৰু ভাস্কৰ গগৈৰ দ্বাৰা ৰচিত আৰু অনুৰাগ বৰাৰ দ্বাৰা পৰিচালিত এই নাটকখন আমি গণনাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত আজি মঞ্চস্থ কৰিছোঁ। 60জন কিশোৰ কিশোৰীক লৈ পেলাই এই নাটকখন আমি আয়োজন কৰিছোঁ। এই নাটকখনৰ মূল থিমটো হৈছে আমাৰ যোনটো নতুন প্ৰজন্ম সৰু কিশোৰসকলক আমি যিটো বোজা আমি দি দিছোঁ মাক বাপেকসকলে, সেই বোজাখিনিৰ পৰা আমি তেখেতসকলক কেনেকৈ মুক্ত কৰিব পাৰোঁ, এখন ভাল সমাজ আমি কেনেকৈ গঢ়িব পাৰোঁ, সেই নাটকখনৰ এটা মূল বিষয়বস্তু। আৰু আমিও সেইকাৰণে আজি ওলাই আহিছোঁ, আমি সকলো মানুহ ওলাই আহিছোঁ। আমাৰ দেখিছোঁ আমি মানুহ ডাঙৰ হৈছে কিন্তু আমাৰ সমাজখন সদায় সৰু হৈ গৈ আছে। মানুহ ডাঙৰ হৈছে কিন্তু সমাজ সদায় সৰু হৈছে। আমি সকলো ওলাই আহিব লাগিব। এনেকুৱা নাট্য কৰ্মশালাই হওক, এনেকুৱা সামাজিক কিছুমান আমি কাম কৰি থাকিলে আমাৰ সমাজখন সদায় উন্নতিৰ মুখে আগবাঢ়ি গৈ থাকিব। হয়, আমাৰ মিছামৰাৰ এটা অন্যতম সাংস্কৃতিক অনুষ্ঠান গণনাট্য মন্দিৰ, খনিকৰ কুঁহিপাত সাংস্কৃতিক গোষ্ঠী আৰু স্বেচ্ছাসেৱী অনুষ্ঠান অৰ্কৰ সহযোগত যোৱা 1 জুলাইৰ পৰা গ্ৰীষ্মকালীন যিটো বন্ধ আছিল, বন্ধৰ লগত সংগতি ৰাখি আমি 14 দিনীয়া এটা নাট্য কৰ্মশালাৰ আয়োজন কৰিছিলোঁ হওক। আৰু আজি তাৰ 14 অৰ্থাৎ 14 নম্বৰ দিন, আৰু এই 14 নম্বৰ দিনটোত আমি এখন নাটক মঞ্চস্থ কৰিছোঁ। নাটকখনৰ নাম হৈছে আকাশৰ ৰং বিচাৰি যাওঁ। আৰু এই নাটকখনৰ আৰু আমাৰ সামগ্ৰিক যিটো কৰ্মসূচীটোৰ লগত এজন আমাৰ অঞ্চলৰে বিশেষ অভিনেতা বুলি কৈছোঁ, কাৰণ ভাইমন দা চিনেমাখনৰ জৰিয়তে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছে। জুনিয়ৰ ভাইমন খ্যাত অনুৰাগ বৰাই প্ৰশিক্ষণ প্ৰদান কৰিছিল আৰু আজি সেই নাটকখন মঞ্চস্থ হৈছে। আমাৰ সমগ্ৰ মিছামৰা অঞ্চলৰ 53জন শিশুৱে অংশগ্ৰহণ কৰিছে। প্ৰথম শ্ৰেণীৰ পৰা 9ম শ্ৰেণীলৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। আমি সামগ্ৰিকভাৱে এই প্ৰশিক্ষণ কাৰ্যসূচীটোৰ আয়োজক হিচাপে সুখ অনুভৱ কৰিছোঁ, ভাল পাইছোঁ। আমি আমাৰ নতুন প্ৰজন্মক অন্ততঃ কিবা এটা শিকাব পাৰিছোঁ, আৰু সেইকাৰণে তোমালোকেও আহিছা, তোমালোককো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মানে কি হৈছে, মিছামৰা আমাৰ এই অঞ্চলটোত নাটকৰ চৰ্চাটো আগৰ পৰাই আছিল যদিও মাজতে বহুখিনি স্থবিৰতা আহি গ'ল। আৰু নাটকৰ যিটো এতিয়া ধাৰা বা নতুন নাটকৰ যিটো ধাৰা, এই ধাৰাটোৰ লগত আমাৰ এই অঞ্চলটোৰ এটা যোগসূত্ৰ বিচ্ছিন্ন হ'ল বুলি ক'ব লাগিব। বহুখিনি ক্ষেত্ৰত আমি সেই ক্ষেত্ৰৰ পৰা আঁতৰি থকাৰ নিচিনা হৈছে। গতিকে আমি ভাবিছোঁ যে এই নতুন প্ৰজন্মৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী, তাহাঁতৰ এই নাট্য ক্ষেত্ৰখনত আগবাঢ়ি যাব পৰাকৈ কিছু প্ৰাথমিক জ্ঞান বা তেওঁলোকৰ যিটো নাটক কৰাৰ প্ৰতি যিটো ধাউতি লাগে, সেইটো অকণমান কেনেকৈ আমি তেওঁলোকক জগাব পাৰোঁ, আৰু সেই প্ৰচেষ্টা হাতত লৈ প্ৰথম এই নাট্যচৰ্চা আমাৰ এই নাটকৰ কৰ্মশালাৰ জৰিয়তে আজি এই নাটকভাগ আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। নাটক দুখনৰ কি নাম? নাটকখনৰ নাম হৈছে আকাশৰ ৰং বিচাৰি। আকাশৰ ৰং বিচাৰি অনুৰাগ বৰাই আৰু ভাস্কৰ জ্যোতি গগৈ দুয়োজনেই ডিব্ৰুগড় ইউনিভাৰ্চিটি থিয়েটাৰ আৰ্টছৰ পৰা তেওঁলোকে পাছ আউট। তেওঁলোকে দুজনে নাটকখন লিখিছে আৰু অনুৰাগ বৰাই পৰিচালনা কৰিছে নাটকখন। গতিকে এই অঞ্চলটোত বহুখিনি আপোনালোকে জানে যে বহু অসুবিধা, আমাৰ এটা সম্পূৰ্ণ এটা ৱেল ইকুইপ আমাৰ প্ৰেক্ষাগৃহৰ অভাৱ বা বিভিন্ন অভাৱ। গতিকে তাৰ মাজতো আমি নাটকভাগ আমি এনেকৈ আজি মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আশা ৰাখিছোঁ যে ভৱিষ্যত দিনত
আমাৰ এই প্ৰায় 50টাৰ অধিক 55টা ল'ৰা ছোৱালী আমি জড়িত কৰি নাটকখন আজি মঞ্চস্থ কৰা হৈছে। গতিকে ভৱিষ্যত দিনত আমি আৰু নতুন নতুন পৰিকল্পনা আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিম। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ প্ৰতিবেদন, নিউজ নাও 24/7।